ৰাষ্ট্ৰৰ নিজৰ চিন্তাধাৰাৰ পৰা আমি আঁতৰি গ'লোঁ। সেইবাবে আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম যে ভাৰতৰ সংবিধান যি ধৰণে আম্বেদকাৰ ডাঙৰীয়াই ৰচনা কৰিছিল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত যি ধৰণে সংবিধানখন গ্ৰহণ কৰা হৈছিল, সংবিধানৰ প্ৰস্তাৱনা তেনেকৈ থাকিব দিয়া উচিত। জৰুৰী অৱস্থাৰ সময়ত সংযোজিত শব্দ দুটা সংবিধানৰ পৰা বাদ দিয়াৰ সময় সমাগত। চাওক, এটা কথা মই কওঁ, আপোনালোকে মই নাজানো কিহৰ কাৰণে এই ধৰণৰ কথা প্ৰচাৰ কৰি ভাল পায়। NDDBয়ে গীৰ গাই কেইজনীমান লৈ আহিছিলে, এটাকৈ গৰুকেইটা মৰিব আৰম্ভ কৰিছিলে। তেতিয়া পদ্ম হাজৰিকা ডাঙৰীয়াই ৰিকুৱেষ্ট কৰি মানুহক গৰুকেইটা কিনুৱাইছিলে। গৰু কোনে কিনিব? বেমাৰী গৰু। গতিকে আপোনালোকে যে মানুহকেইজনে টকা পইচা দি গৰুকেইটা কিনিলে, তাক ধন্যবাদ নিদি কিমান গৰু মৰিয়ে গৈছিল তেতিয়া। মই নাজানো যে এইবিলাক কথাত কিনাটো বিতৰ্ক হ'ব পাৰে নেকি। আপোনালোকে এটা গৰু নিলামলৈকে গুচি গ'ল। তো ইমান দূৰলৈকে যদি চিন্তা কৰে, বিজেপিক বেয়া পায়, কিন্তু ইমান দূৰলৈকে বস্তুটো লৈ যাব নালাগে। সেই সময়ততো মোৰ চিন্তা আছিলে কেনেকৈ গৰুকেইটা কাবাক দি বচুৱাব পাৰোঁ। এটাৰ পিছত এটাকৈ মৰি আছিলে। কোনেওতো বিনা পইচাত গৰুকেইটা লৈ যোৱা নাই। আপোনালোকে এইটোক লৈ এনেকৈ পকাইছে যেন গোটেই মাটি বাৰী কণ্টেক্ট, ইভেন গড়কেইটা মৰোতেও আপোনালোক ইমান চিন্তিত নাছিলে। তো বিজেপিক বেয়া পাই ইমান আৰু অপেনলি কিয় কৰিব লাগে? সেই সময়ত গৰুকেইটা বিক্ৰী কৰিবৰ কাৰণে মই 7-10 দিন খোৱা নাই যে কেনেকৈ গৰুকেইটা পঠাব পাৰি। আৰু এই গোটেই কামটো পদ্ম হাজৰিকাৰ দেখা চকুৰ আগত হৈছিল। পদ্ম হাজৰিকা ডাঙৰীয়াই যেনে তেনে মোক সদায় ফোন কৰে যে মুখ্যমন্ত্ৰী মহোদয় কি কৰোঁ, আজিও এটা গৰু মৰিলে। এতিয়া আপোনালোকে গৰুক নিলাম কৰোৱাই, নিলাম কৰিবৰ কাৰণেতো মানকাছাৰৰ পৰা সদায় গৰু ধৰি থাকোঁ। যদি নিলামত গৰু কিনা মানুহ আছে অসমত, তেতিয়াতো গৰু আমাৰ হাতত হাজাৰ গৰু আছে। ব্যৱস্থাটো সম্পূৰ্ণভাৱে গৰু খুঁটিৰ প্ৰকল্পই গৰু খুঁটিৰ কল্যাণৰ বাবে কৰা ব্যৱস্থা। আৰু যিসকলে সেই সময়ত টকা পইচা দি লৈ গ'ল, আমিতো বাচিলোঁ। আজিতো মানকাছাৰত হাজাৰ গৰু পৰি আছে। আপোনালোকে বিচাৰে নেকি যে সেইকেইটা আপোনালোকৰ যদি কোনোবা নিলামত কিনা মানুহ আছে কওক, নাম মই নিলামত দিয়াই দিওঁ। ইমানটোলৈকে কৰিব নাপায়। আৰু সেইকাৰণে আপোনালোকে মানুহক এনেকৈ সমালোচনা কৰে, এটা সময়ত মানুহক একদম চুকলৈকে ঠেলি দিয়ে। পাকিস্তানৰ কথাটোতো ইমান নাপাতে আপোনালোকে, নহয় বজাই আছে, কিন্তু এনেকেতো নুসুধে। সোধাটোতো মই দেখা নাই। ক'ত সোধে? চুচুৰ কৰি ময়ো চাই থাকোঁ নহয় আপোনালোকক। ৰাষ্ট্ৰৰ য'ত নিৰাপত্তা জড়িত আছে, বাংলাদেশী একাউণ্টকেইটাৰ বিষয়ে কাক সুধিলে? পাকিস্তানৰ পৰা যে অসমৰ একাউণ্ট চলি আছে, এইকেইটাৰ বিষয়ে কাক চলিলে? আজিতো মই ইমানলৈকে কওঁ যে অসম যুৱ কংগ্ৰেছৰ একাউণ্টটো চৌদি আৰবিয়াৰ পৰা চলি আছে, কিন্তু সেইবিলাকতো আপোনালোকৰ ইণ্টাৰেষ্ট নাই। গৰু কোনে কিনিলে, গৰু কোনে খালে, এইবিলাকে কথা। গতিকে কোনেও আমি বিনা পইচা দিয়া নাই। মইতো এটা সময়ত কৈছিলোঁ দি দিয়ক কাবাক, যেনে তেনে গৰুকেইটা বাচিব লাগে, মৰিব নালাগে। একদম মই আৰু এখন প্ৰেছ কনফাৰেন্স কৰিম। সেই সময়ত মোৰতো চিন্তা আছিলে যে গাঁৱৰ মানুহ কোনোবাই গৰুখিনি যেনে তেনে লৈ যাওক। আৰু গীৰ গৰু আমাৰ মানুহে খুৱাই ৰাখিব নোৱাৰে, কাৰণ খৰচ বহুত। কোনোবা মন্ত্ৰী বিধায়কে লৈ গৈছে, আশীৰ্বাদহে পাইছে। গৰু এটাক জীৱন দিয়াটো, দুনিয়াৰ গৰু যে ধুবুৰীত কাটি মাৰি খালে, তাৰ কথাটো আলোচনা নহয়। আপোনালোকে গৰু খুঁটিৰ 30টা গৰুৰ কথা পাতিছে, ধুবুৰীত যে 1450টা গৰুৰ কুৰবানী হৈ গ'ল, সেইটো কথাটো কোনেও পতা নাই। ক'ত পাতিলে? এইকেইটাতো চব চুৰি কৰি অনা গৰু আছিলে। এইকেইটাতো দেখা দেখি কিনা, সেইকেইটাতো চুৰি কৰি অনা। এই যে গৰু মাংসবিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে, এইটোতো আলোচনা কৰা নাই। বিজেপিক বেয়া পাই লাভ নাই, ইলেকশ্যনত বিজেপিয়ে জিকিব। ইমান এইবিলাক কৰি নোৱাৰে। নাই গৰু কিনা কথাটো ৰাজনীতি হ'ব পাৰে নেকি কওকচোন? কিনা, আৰু লগত আপুনিয়ে কৈছিল যে ছাৰ কিনি লৈছে, দান লোৱা নাই। ব্যৱস্থাটো একেবাৰে গৰু আমি দান দিব ৰাজি আছোঁ, কাৰণ ইমান গৰু ধৰি থাকোঁ। কাৰোবাক যদি গৰু লাগে মোক ক'লেই হ'ল, বাংলাদেশ সীমান্তত ইমান গৰু ধৰি থাকোঁ, গৰু দি দিম। গতিকে গৰু দিয়াত কোনো আপত্তি নাই। অসমত গৰুৱে ধৰি থাকোঁ। ল'ব মানুহ নাই, ইজনক হাত ধৰোঁ, সিজনক হাত ধৰোঁ, সিজু গোচালাক দিল্লীৰ পৰা মাতি আনো, যেনে তেনে গৰুকেইটা ৰাখক।
এটা যে মালিগাঁৱত যে যিমানকেইটা গৌশালাত গৰু আছে এই গোটেই গৰুবোৰতো বিনা পইচাত দিয়া গৰু, কিনাও নহয়। অসমত গৰুটো দান দিয়া নিয়মে আছে যে গৰু এজন যেনে তেনে মানুহক গতাই দিয়ে যে গৰুটো লগ চলাওক। এওঁলোক এতিয়া আপুনি চাওক, আমাৰ দদৰাত ইয়াত আছে, যোৰহাটত আমাৰ গৌশালা আছে। তেওঁলোকে মোক ৰিকুৱেষ্ট কৰি থাকে যে ছাৰ আমাক টকা দিয়ক গৰুকেইটা বচাই ৰাখিবৰ কাৰণে। তো গৰুটো দান দিয়াৰ পৰম্পৰা অসমত আছে যে গৌশালাৰ আমি দি দিওঁ গৰুকেইটা, যেনে তেনে বচাই ৰাখ, পুলিচে গৰু ৰাখিব নোৱাৰেতো আমি গৰু গতাই দিওঁ। গতিকে গৰু কিনিছে যে বিধায়ক কেইজনে, মইতো বহুত ভাল পাইছোঁ যে কিনিটো কমচে কম লৈ গৈছ। মই কম আৰু কম যে মই এইটো কৈছোঁ, অমুক তমুকত ইমান ইণ্টাৰেষ্ট থাকে, যিটো কথাই ৰাষ্ট্ৰ আৰু অসমৰ ভৱিষ্যত জড়িত সেইবিলাকত ইণ্টাৰেষ্ট কিয় কম থাকে? ক'ত থাকে ভাই? পেপাৰবিলাকতো ৰাতিপুৱা ময়ো পঢ়োঁ, আপুনিও পঢ়ে। নাই, চেনেলবিলাক ময়ো পঢ়োঁ, ৰাতিপুৱা পেপাৰবিলাক ময়ো চাওঁ, কাটিংকেইটা ময়ো চাওঁ। মইতো বুজি পাওঁ না, কাট মাৰাটো দেখিলে মই বুজি পাওঁ কোনফালে কাট মাৰি দিছে। আৰু আপোনালোকে আকৌ লিখিও নলয়, ফেচবুকতো লিখা আৰম্ভ কৰে। সাংবাদিকৰ এতিয়াতো পেপাৰখন কোনোবাই নপঢ়িব বুলি লগত ফেচবুকতো লিখে। আৰু কালি প্ৰেছ ক্লাবে দি ৰিণিকীৰ কথাও নক'ব, সেনেকুৱা হ'ব পাৰে নেকি? মইতো কম ভাই মালিকৰ কথা খুব লিখিব, ৰিণিকীৰ কথা লিখক, জয়ন্ত বৰুৱাৰ কথা লিখক, ঠিক আছে, সঞ্জীৱ নাৰায়ণৰ কথা লিখক, এনকে লিখক, কাৰণ মালিক বেলেগ, সাংবাদিক বেলেগ। সাংবাদিকে মালিকৰ কাৰণে কিয় গাত পাতি লৈছে? সাংবাদিকসকল নমস্য, কিন্তু মালিকক টানি নল'ব। আৰে মালিকক নাটানিব, মালিকসকলৰ কথা গেৰেণ্টি দিব যাওঁতে মালিকসকলৰ পিছফালে ইমান কাহিনী থাকে, লিখিবহে আহে। হা হা কাৰ মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে ল'ৰা। আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক, এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো আৰু কোনোবাই নিজে সৰু ভাই, নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিলে? যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি? তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ। মইতো কথাই কৈ থাকোঁ, মইতো প্ৰত্যেক মিটিঙতে নকওঁ জানো মই সৰু ঘৰৰ মানুহ বুলি। সৰু মানে সাধাৰণ বুজায়। আৰু তেওঁ এইটোৱে কথা যে মালিকসকলৰ একোটা নিজৰ বুৰঞ্জী আছে, আৰু মালিকসকলে আমাক আহি লগো কৰি থাকে। মোৰ ফোনটো দেখিলে মই আপোনালোকক দেখুৱাই দিম, যিজন মালিকৰ কথা লিখে তেওঁ মোৰ লগত ৰাতিপুৱাও কথা পাতে। নহয়, সেইকাৰণে কৈছোঁ সাংবাদিকসকল বেলেগ কমপ্লিট, মালিকসকল বেলেগ। মালিকসকলক আমি যদি কিবা দুটা কথা কওঁ সেইটোত সাংবাদিকসকল আহিব নালাগে, কাৰণ সাংবাদিকসকলে দৰমহাহে পায়, তেওঁলোকে নিজৰ কামহে কৰে। মালিকসকলৰ কথাটো ইণ্টাৰেষ্টটো বহুত বেলেগটো। গতিকে আপোনালোকে মালিকসকলৰ লগত, এতিয়া যোৱা কেইদিনমান আগতে এজন মালিকৰ লগত মই এখন মিটিং কৰিছোঁ, ৰেকৰ্ডেড মিটিং। তাতে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা, এডুকেশ্যনৰ পৰা, টুৰিজিমৰ পৰা চব আনি মিটিং পাতিছোঁ তেওঁৰ কামৰ কাৰণে। গতিকে তেওঁলোকৰ চিন্তা চৰ্চা মালিকসকলৰ বেলেগ, আপোনালোকৰ চিন্তা চৰ্চা বেলেগ। গতিকে আপোনালোকে আমাক লিখক, সমালোচনা কৰক, আমাৰতো কোনো আপত্তি নাই। কিন্তু মালিকজনৰ কাৰণে আৰু আপোনালোকে কিয় মিছামিছি প্ৰস্তাৱ লয়? কাৰণ কালি মালিক ক'ত কিহত ফচিব হয় নাই? মালিকসকলৰতো বিয়া বাৰু কেনেকৈ পাতে দেখিছে নাই? কোনোবাই জজ ফিল্ডত বিয়া পাতে, কোনোবাই ভেটেনাৰী ফিল্ডত বিয়া পাতে, কোনোবাই ক'ৰবাত বিয়া পাতে। আপুনি তেওঁলোকৰ গোটেই সংস্কৃতিটোৱে বেলেগ। সেইটোৰ লগত একোখন বিয়াত, এতিয়াতো আপুনি গৰুত ধৰিছে, মই কাৰো নাম নকওঁ, একোখন বিয়াত কাপোৰে 20-25 লাখ টকাৰ পিন্ধে। গতিকে আমি এইবিলাক সৰু সৰু মানুহ, এইবিলাকৰ কি বুজি পাম জাহাজৰ মধ্যে? এইটো কথা জয়ন্তই কেনেকৈ কৈছে নাজানো। এই কথাটো মই আপোনালোকক বহুত দিন আগতে কৈছোঁ, কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই। কিন্তু মই এইটো কথা আপোনালোকক বেলেগ কৰি কৈছিলোঁ। মই কৈছিলোঁ যে হেমকোখন আমাৰ জাতীয় সম্পদ, আৰু হেমকোক যোনে তোনে প্ৰচাৰ কৰিব পাৰে। হেমকোক ইজ নট আণ্ডাৰ কপিৰাইট, আৰু সেইকাৰণে প্ৰকাশন পৰিষদে এতিয়া হেমকোক বনাই আছে। কিন্তু সেইটো ক'ব যাওঁতে কাৰ ল'ৰা কোন ছোৱালী ইমান কোৱা দৰকাৰ নাই, কাৰণ মানুহক ক'লে মানুহে বুজিয়ে পায়।
সেইকাৰণে মই ভাবোঁ জয়ন্ত মল্ল বৰুৱাই যিকেইটা শব্দ ব্যৱহাৰ কৰিছে শব্দকেইটা ঠিক নহয় কাৰ ল'ৰা নাই কাৰ খুৰাক কাৰ ভতিজাক এইবিলাক কোৱা কি দৰকাৰ আছে এটা শব্দই ক'লে হ'ল যে হেমকোষ অভিধানখন এতিয়া জাতীয় সম্পদ আৰু হেমকোষ অভিধানখন যেনেকৈ জয়ন্ত বৰুৱা ডাঙৰীয়াই প্ৰচাৰ কৰিছে সঞ্জীৱ নাৰায়ণেও প্ৰচাৰ কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মায়ো প্ৰচাৰ কৰিব পাৰে কাৰণ তাত কপিৰাইট নাই যেনেকৈ কীৰ্তন ঘোষাৰ কপিৰাইট নাই যেনেকৈ নামঘোষাৰ কপিৰাইট নাই তেনেকৈ এটা সময় পাৰ হৈ যোৱাৰ পিছত কিতাপবিলাকৰ কপিৰাইট নোহোৱা হৈ যায় সেইটো আইনৰ ব্যৱস্থা সেইকাৰণে এইবাৰ আমি হেমকোষ অভিধান চন্দ্ৰকান্ত অভিধান দুইখন অভিধানে আমি প্ৰকাশন পৰিষদে প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ কাৰণ তেখেতে বিনা পইচাত নিদিয়ে আমাৰ চিন্তাটো হ'ল আমি বিনা পইচাত দিম যে হেমকোষ অভিধানখন আমি বনাই অসমৰ গোটেই কলেজ স্কুলবিলাকক এটা কপি আমি বিনামূলীয়া দিম কিন্তু ব্যক্তিগত মানুহ এজনেতো বিনামূলীয়া দিব নোৱাৰে দিব কেনেকৈ কিন্তু তাৰ মাজতে ক'ব লাগিব যে বেইল সংস্কৰণ বনাইছে ভাল কাম কৰিছে আৰু মই নিজে প্ৰধানমন্ত্ৰী তাত লৈ গৈছোঁ গতিকে কোনোবাই এজন মানুহক একদম কলা বুলি ক'ব নোৱাৰি এজন মানুহক বগা বুলি ক'ব নোৱাৰি মানুহ মিঠা কি কয় মিঠা কালাৰৰ মানুহ গতিকে ভাল বেয়া চবৰ জীৱনত থাকিব আৰু মইতো জানো সৰু মানুহ কোৱা নাই কৈছে সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাৰোবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছোঁ নেকি ব্যক্তিগতভাৱে কিহৰ কাৰণে আপোনালোকেও কাম এটাহে কৰিছে অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে যে ক'ৰ গাঁৱৰ পৰা আহিছে ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে গতিকে এইটোতো ভাল কথা কিন্তু খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে মালিকবিলাকৰ ক'ত কি আছে এইটো আপোনালোকে কেনেকৈ বুজি পাব হয়নে আছাম ট্ৰিবিউনত মালিকৰ কথা ক'লে অলপ ভাল কাৰণ তেওঁৰ মালিকজন স্বচ্ছ আপুনি বুজি পায় যে তেওঁলোকে একো কৰা নাই বাকীটো এজন মালিকো তেওঁৰ আৰু 8টা ব্যৱসায় আছে গতিকে সেই 8টা ব্যৱসায় ক্ষেত্ৰতো তেওঁক আমি ব্যৱসায়ী হিচাপে কথা পাতিম নহয় এজন মানুহৰ মাথা আছে 8টা এটা মাথা হ'ল পেপাৰ আৰু বাকী 7টা মাথা হ'ল বিজনেছ গতিকে ইনকাম টেক্সে ৰেট কৰিব গ'লে বাতৰি কাকতৰ মালিক বুলি ৰেট কৰিব নাযায় নহয় যে বিদ্যুৎ পৰিষদৰ ঠিকাদাৰ বুলি ৰেট কৰিলে কাৰোবাক মটৰ গাড়ীৰ মালিক বুলি ৰেট কৰিলে কাৰোবাক পলিটিচিয়ানৰ ৱাইফ বুলি ৰেট কৰিলে কাৰোবাক আন কথাত কাৰোবাৰ লগত মিলি কোম্পানী কৰা বুলি ৰেট কৰিলে গতিকে আমাৰ সকলোৰে ক'বাত কিবা এটা আছে না গতিকে সেই এংগলটোক আপোনালোকে নিজৰ বুলি ল'ব নালাগে আৰু মইতো এইটো বিচাৰোঁ যে মালিকসকলৰ আজিকালি ইমান ইনকাম আপোনালোকক ভাল কৰি দৰমহা দিব লাগে ৰাতি দিনে আপোনালোক এনেকৈ ঘূৰি থাকে মইতো উল্টাই কওঁ কাৰণ প্ৰত্যেকজন মালিকৰ ইনকাম মই জানো কাৰণ কোনোবাজন মালিক PW কণ্ট্ৰেক্টৰ কোনোবাজন মানুহ ASCBৰ কণ্ট্ৰেক্টৰ গতিকে চবেই কিমান টকা আনে মইতো চব জানো গতিকে অসমৰ জাৰ্নেলিষ্টবিলাককে আটাইতকৈ কম দৰমহা দি ৰাখিছে না ঘৰ আছে কোনোবা এজনৰ বেমাৰ হ'লে মোৰ ওচৰত আহি যায় এপ্লিকেশ্যন মই কৰি ভাল পাওঁ কিন্তু মালিকজনেতো মিনিমাম 10 লাখ টকা দিব লাগে মইতো সেইটোকে কৈ থাকোঁ মই যেতিয়াই মালিকবিলাকক লগ পাওঁ মই কওঁ যে জাৰ্নেলিষ্ট কেইজনে ইমান মই ৰাতি 12টাতো ইয়াত আহি ধৰিব 5টাতো আহিলে উঠি আহিব হয় নহয় গতিকে দিল্লীততো জাৰ্নেলিষ্টবিলাকে ভাল দৰমহা পায় ইয়াত টাইমছ নাও ইণ্ডিয়া টিভি ভাল দৰমহা দিয়ে অসমত দৰমহাই নিদিয়ে ওই গাঁৱৰ যিবিলাক মফচলীয় সাংবাদিক আছে তেওঁলোককতো কিবা এটা নিউজ দিলে 100 টকা দিয়ে বেচেৰাহঁতে কয় যে বাইট এটা দিয়ক ছাৰ নহ'লে 100 টকাটো আমাৰ মিছ যাব এতিয়া মই ইমান মুখ্যমন্ত্ৰীয়ে কথা নকয় মোক এজন পেপাৰ মালিকে ফোন কৰিছিল তই মুখ্যমন্ত্ৰী ইমান কিয় কথা কয় নকওঁচোন এতিয়া মই ক'লোঁ দাদা নক'লে যে ইহঁতৰ টকাটো মিছ যাব যিকেইজনে থাকে সেইকাৰণে মই তামোলপুৰতো গ'লে নামি গাড়ীখনত কথা পাতি আহোঁ বাক্সাত গ'লেও কথা পাতি আহোঁ কাৰণ তেওঁলোকে পাৰ নিউজত টকা পায় মই কিবা এটা ক'লেহে টকাটো পাব গতিকে মই তেনেকুৱা আপোনালোকক ইনডাইৰেক্টলি সহায় কৰি থাকোঁ সকলোতে নামি দিওঁ ক'তো এনেকুৱা জেগা নাই য'ত না কৰিব লাগে মই ভাবোঁ যে এটা সাংবাদিকৰ কাৰণে মিনিমাম পে এটা হ'ব লাগে 8 ঘণ্টাতকৈ বেছি কাম কৰোৱাব নালাগে কিছুমানকতো ৰাতি 2টা 1টাতো মই দেখা পাওঁ ঘূৰি থাকে শিফ্টত থাকে কিন্তু 8 ঘণ্টা নহয় না আকৌ সিহঁতক তাক দিনতো দেখা পাওঁ গতিকে সেইকাৰণে আপোনালোকে মালিকটো এৰি দিয়ক যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত
আৰু মই নিজে কৈ দিম যে তেওঁক ক্ষমা খুজিব লাগে, কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই, যি আছে তাকে লিখি দিছে। গতিকে সাংবাদিকক যদি সঁচাই, মইতো শুনা নাই, সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত। কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব, মালিকটোতো ময়ো কৈ থাকোঁ, মালিকটো মালিকৰ ফালে থাকিব দিয়ক, হ'ব। আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই, ময়ো ক্ষমা খুজিছোঁ, কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই, আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে। आपको मैं बुलाऊंगा ना, आपका मैं मिल गया हूँ, ये वाला बोल ठीक। आज today we have launched the book on emergency, the emergency diary